ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ ইংৰাজী কুৱেশ্যন পেপাৰ পৰীক্ষা তোমালোকৰ হৈ গ'ল ক্লাছ 10-ৰ SLC। এই 2026 চনৰ ইংৰাজী কুৱেশ্যন পেপাৰটো মই লৈ আহিছোঁ অকণমান আলোচনা কৰি দিবৰ কাৰণে। এইবাৰ কুৱেশ্যন পেপাৰ যিবোৰ আহিছে, যিসকলে লেচন ভালকৈ ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোকে ভালকৈ এটেম্প কৰিব নোৱাৰিব। মানে কনচেপ্ট বেছ কুৱেশ্যন আহিছে। জেনেৰেলি পৰীক্ষাত তেওঁলোকে কৈছে যে কনচেপ্ট বেছ কুৱেশ্যন আহিব। গতিকে মই তোমালোকক এনচাৰকেইটা কৈ দি আছোঁ, তোমালোকে মিলাই ল'বা কাৰ কিমান নম্বৰ হৈছে। ইমান টান প্ৰশ্ন অহা নাই, সহজে প্ৰশ্ন। যদি তুমি ভালকৈ পঢ়িব পাৰা, যদি তুমি আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰা, তেতিয়াহ'লে গোটেইকেইটা এনচাৰ কৰিব পাৰিবা। তো এতিয়া প্ৰথম প্ৰশ্নটো দিছে, মই কি চিৰিজ এইটো বাৰু মোৰ চি চিৰিজৰ। ইন দ্য পয়েম টেল অফ কাষ্টাৰ দ্য ড্ৰেগন, দ্য কালাৰ অফ কিচেন, মাউচ এণ্ড ডগ আৰ ক্লিয়াৰলি মেনশ্যন। ফাইণ্ড দ্য ৰাইট কালাৰ ফ্ৰম দ্য ফলোয়িং অপশ্যন। ইয়াতে এ নম্বৰটো দিছে ইংক য়েলো কিচেন, এইটোতো হ'বই নোৱাৰে, গতিকে এইটো কেঞ্চেল হৈ যাব। ইংক গ্ৰে কিচেন, এইটোও নহয়, গ্ৰে মাউচে আছিল। তাৰপিছত ইংক হ'ল তোমাৰ ব্লেক কিচেন, আচ্ছা হ'ব পাৰে। ব্লিংক হ'ল য়েলোটো হ'ব নোৱাৰে ন। তো গতিকে এইটো এনচাৰ কি হৈ যাব, ডি হ'ব। ইংক ব্লেক কিচেন এণ্ড ব্লিংক গ্ৰে মাউচ এণ্ড মাষ্টাৰ দ্য য়েলো ডগ। এক নম্বৰ এনচাৰটো কি হ'ব, ডি। ডাইৰেক্ট স্পীচ অফ চি আস্কছ মি ইফ আই ৰিড নভেল ইজ। এইটোৰ এনচাৰটো মানে কি কৰিছে, ইনডাইৰেক্টত আছে বাক্যটো, ডাইৰেক্টত কৰিব লাগে। ইণ্টাৰগেটিভ চেণ্টেন্সত আছে। এনচাৰটো হ'ব চি ছেইড টু মি ডু ইউ ৰিড নভেলছ কুৱেশ্যন মাৰ্ক, মানে অপশ্যন এটো শুদ্ধ। কাৰণ এইটো পাষ্ট টেন্সত যদি আছে আমি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। হেভো নহ'ব, ইফো নহ'ব, ডিডো নহ'ব। নেক্সট 3 নম্বৰ প্ৰশ্নটো, চি ইজ প্ৰাউড অফ হাৰ বিউটি। এইটো প্ৰিপজিশ্যনৰ পৰা দিছে, কাৰেক্ট কৰিব দিছে। আমি জানো প্ৰাউডৰ লগত অফ বহে, ঠিক আছে, প্ৰাউডৰ লগত অফ বহে। গতিকে আমি এনচাৰটোত সুধিছে কি, চুজ দ্য কাৰেক্ট চেণ্টেন্স ডেট ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য কাৰেক্ট ফৰ্ম। মানে কাৰেক্ট ফৰ্মটোৰ আণ্ডাৰলাইন মানে কি ৰিপ্লেচ কৰিলে শুদ্ধ হ'ব পাৰে। চি প্ৰাইড হাৰছেল্ফ অন হাৰ বিউটি, প্ৰাইডৰ লগততো ইন বহে, অনটো হ'বই নোৱাৰে। গতিকে চি প্ৰাইডছ হাৰছেল্ফ ইন হাৰ বিউটি। অপশ্যন কি হ'ব, বিটো শুদ্ধ হ'ব। চিটো হ'বই নোৱাৰে, প্ৰাউডৰ লগত ফৰ কেতিয়াও নবহে। আৰু এইটোতো আকৌ তোমাৰ একে কৰি প্ৰাইডৰ লগত অফ দিছে, গতিকে এইটো হ'ব নোৱাৰে। অপশ্যন কি হ'ব, বি, চি প্ৰাইড হাৰছেল্ফ ইন হাৰ বিউটি। নেক্সট এইটো তোমালোকৰ মানে এইটো আচলতে চিলেবাছত দিয়াই নাই, কিন্তু তথাপিও উঠাই দিছে। ইমান টান নহয়, সহজে হয়। যে চিলেবাছত বুলি ক'লে মানে কি, তেওঁলোকে প্ৰশ্নৰ ক্ষেত্ৰত এইটো একচুৱেলি মডাল হয়। মডালৰ বিষয়ে আমি জানিব লাগে, আৰু কাৰণ বি ভাৰ্ব জানিলেতো মডাল বিষয়ে জানিব লাগে। তো সেই খাতিৰত চাগে প্ৰশ্নটো উঠাইছে। ইয়াতে প্ৰশ্নৰ এনচাৰটো আমি চাম যে ইউ শ্বেল অবে মাই অৰ্ডাৰ। তাৰমানে দিছে দ্য আণ্ডাৰলাইন মডাল ইজ ইউজ টু ইমপ্লাই, মানে চেলটো কি বুজাইছে। থ্ৰীটো নুবুজায়, প্ৰমিছো নুবুজায়, কামাণ্ডো নুবুজায়। এইটো আচলতে কি হয়, ডিটাৰমিনেশ্যন হয়। অপশ্যন হ'ব বি। এইটো তোমালোকৰ চিম্পল কমপ্লেক্স কম্পাউণ্ড চেণ্টেন্সৰ পৰা দিছে যে আই ভিজিটেড হিজ বাৰ্থ প্লেচ, দ্য চেণ্টেন্স কেন বি ৰিপ্লেচ বাই। মানে এইটোক আমি কি ৰিপ্লেচ কৰি, গতিকে আই ভিজিটেড হিজ বৰ্ণ প্লেচ হ'ব নোৱাৰে। আই ভিজিটেড দ্য প্লেচ ৱেৰ হি ৱাজ বৰ্ণ। এনচাৰ হ'ব এইটো বি হ'ব, ঠিক আছে। নেক্সট আছে এইটো ইয়ৰ ওপৰত দিছে, ভাৰ্ব অফ ক্ল'জৰ ওপৰত দিছে যে এজ বিহেভ এজ ইফ হি ৱেৰ এ মেড মেন। আচলতে একচুৱেলি কণ্ডিশ্যন বুজায়, কিন্তু কণ্ডিশ্যনটো ইয়াৰ লগত মিলা নাই। ইয়াতে তোমাৰ এজ ইফটো দিয়াৰ লগে লগে বিহেভ বস্তুটো দি দিছে যে আচলতে এইটো কি বুজাই দিছেগৈ, মেনাৰ বুজাই দিছেগৈ। গতিকে এনচাৰটো হ'ব এডভাৰ্ব ক্ল'জ অফ মেনাৰ, এইটো এনচাৰ হ'ব। আকৌ ডিটাৰমিনাৰ আহিছে। ডিটাৰমিনাৰ সহজ ডিটাৰমিনাৰ দিয়া নাই দেই, বহুতে এইটোক এনি দিব পাৰে, কিন্তু আচলতে এনি হ'ব নহয় এইটো এনচাৰ। গতিকে তোমাৰ দে হেভ স্পেণ্ড, মানে তেওঁলোকে
শেষ কৰিলে মানে দে হেভ স্পেণ্ট মানে পাৰ কৰিলে আৰু ডেজ মানে বহুত টকা ফৰ দেয়াৰ চনছ ৱেডিং তাৰমানে এতিয়া বহুত বুলি ক'বলৈ যাওঁতে আনকাউণ্টেবল হয় মেনিটো কাউণ্টেবলত বহে ফিউটো আহিবই নোৱাৰে এনি এইটোত আমাৰ কুৱেশ্যন মাৰ্ক থাকিলে বহে গতিকে আনচাৰ আমাৰ থাকি গ'ল কি এনাফ গতিকে এনাফ বহুত হয় সেইটো এনচাৰ হ'ব এনাফ নেক্সট আহা নেক্সট প্ৰশ্নটো হ'ল যে এইটো ষ্টেটমেণ্ট বেছ প্ৰশ্ন দিছে যে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন গিভেন বিল' 8 আৰু 9 নম্বৰ প্ৰশ্নটো কৈছে মানে যিকোনো এটা কৰিব দিছে গতিকে এনচাৰ এটাই হ'ব আৰু অৰ দিছে ন এটাই হ'ব অজেবুল ট্ৰিকড মেক্সে বথ হিজ লাইফ এণ্ড মেক্স লাইফ বথ হিজ এণ্ড মেক্স লাইফ এণ্ড দ্য ৰিপৰ্ট নহয় মেক্সৰ লাইফটোতো বচোৱা হোৱা নাছিলে গতিকে এইটো তোমাৰ কি হ'ব ভুল হ'ব দ্য ৰিপৰ্ট ৱাজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ইটছ কণ্টেইন চিক্ৰেট ইনফৰমেশ্যন এবাউট দ্য অচেবল আমি চাই ল'ম বাৰু অকণমান ওপৰতো শুদ্ধ যেন লাগি আছে আমি তলৰটো মিলাই ল'লে আমি গম পাই যামগৈ গতিকে এইটো এনচাৰটো এতিয়ালৈকে আমি পাই আছোঁ যে বথ ষ্টেটমেণ্ট আৰ ফলছ ওলাই আছে আমি চাওঁচোন বাৰু অৰটো হৰেছ ৱাজ এ লক মেকাৰ ঠিক আছে হৰেছ লক মেকাৰ হয় ইয়েট হি হেড ষ্টিল এভৰিৱার তথাপিও তেওঁ কি কৰে চুৰি কৰে মানে ঠিক আছে এইটো শুদ্ধ কিন্তু বাক্যত দেই ওপৰৰ ষ্টেটমেণ্টটো 1 to 3 হ'লে শুদ্ধ হৈ যাব আৰু হিজ বিজনেছ ডিড নট ৰান ছাকচেছফুল টু মিট অল হিজ নিড গতিকে আমি গম পালোঁ এনচাৰ কি হ'ব চি হ'ব ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ গতিকে দুইটাও এনচাৰ কি হ'ব চি হ'ব এনেকুৱা ধৰণৰ যদি কেতিয়াবা এতিয়াতো বাৰু উপায় নাই তোমালোকৰ ন এতিয়াতো শেষে হ'ল এনেকুৱা প্ৰশ্ন থাকিলে মানে তলৰ যদি ওপৰতো খেলি মেলি থাকে তলৰটো তোমালোকে বুজিলে এনচাৰ ওলাই যায় ঠিক আছে বাৰু গতিকে নেক্সট আহি যাওঁ গ্ৰিফিন টুক এ ট্ৰেইন টু গ' টু দ্য ভিলেজ অফ আইপিং মানে একদম সঁচা কথা গ্ৰিফিনে ট্ৰেইন উঠিছিল আৰু ক'লৈ গৈছিল এখন গাঁৱলৈ আইপিং বুলি কোৱা এখন গাঁৱলৈ গৈছিল গ্ৰিফিন ষ্টল মানি ফ্ৰম দ্য ক্লাৰ্জিমেন হাউচ ক্লাৰ্জিমেনৰ ঘৰৰ পৰা তেওঁ কি কৰিছিল মানে টকা চুৰি কৰিছিল দুইটা শুদ্ধ বথ ষ্টেটমেণ্ট আৰ ট্ৰু গতিকে সিফালে যোৱাৰ কোনো দৰকাৰ নাই আমি বিল একচুৱেলি অলিভাৰ লুটকিন এইটোতো আমি জানোৱেই দ্য য়ং লয়াৰ ৱাজ চেণ্ট টু নিউ মিউজিয়াম টু চাৰ্ভ সমন অন অলিভাৰ লুটকিন গতিকে এনচাৰ কি হ'ব বথ ট্ৰু নেক্সট আহি যোৱা 10 নম্বৰ বিল চিম টু ডেছ লুটকিন আ টেলেণ্ট ফৰ ডিছঅনেষ্টি তাৰমানে বিলে মানে ডিছঅনেষ্টি কৰাৰ পিছতো লুটকিনক কি কৈছিল এডমায়াৰ কৰাইছিল গতিকে এনচাৰ কি হৈ যাব ডি আৰু ইয়াৰো এনচাৰটো আমাৰ এক্সট্ৰা অৰ্ডিনেৰী এফেয়াৰ আছিল গতিকে এইটোত এনচাৰ হ'ব ডি গ্ৰিফিন দ্য চাইণ্টিষ্ট ৱাজ অলৱেজ ডেজ নাও বিকাম ইনভিজিবল এইটো কুইক টেম্পেৰাৰ্ড হয় এনচাৰ কি হ'ব বি হ'ব অন হিজ ছেকেণ্ড ভিজিট নিউ মিউজিয়াম দ্য লয়াৰ ৱাজ একম্পেনিড বাই এ কলিগ এণ্ড হু নিউ গতিকে এইটো এনচাৰ গম পালাই বি এনচাৰ হ'ব এতিয়া দ্বিতীয়তে তোমাৰ কি দিছে পেছেজ দিছে পেছেজটো তোমালোকে পঢ়িবা পেছেজটোৰ মতে এনচাৰটো সহজ ইমান টান নহয় তোমালোকৰ অল কনচেপ্ট বেছ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰতে দিছে যে এ গুড ৰুম শুড হেভ মানে ভাল এটা ৰুম হ'বৰ কাৰণে কি লাগে উইণ্ড' অন অল ৱাল অফ দ্য ৰুম মানে প্ৰত্যেক ৱালতে উইণ্ড' লাগে উইণ্ড' অন ওৱান ছাইড অফ দ্য ৰুম এনেকুৱা ধৰণৰ মানে এছাইডত লাগে গতিকে এইটো দুইটাওতো তোমাৰ ভুল নিচিনা লাগি আছে ড'ৰ এণ্ড উইণ্ড' ফৰ প্ৰপাৰ ভেণ্টিলেশ্যন এইটোৱে আচলতে কি হয় শুদ্ধ যেন লাগি আছে গতিকে চি এনচাৰটো শুদ্ধ হ'ব এট নাইট উই শুড এই পেছেজটোৰ মতে এইটো এনচাৰ কি হ'ব যেনে হেভ ফ্ৰেছ এয়াৰ ফৰ ব্ৰিথিং তাৰমানে এনেকুৱা ধৰণৰ ফ্ৰেছ এয়াৰ ল'ব লাগে বুজি পাইছানে গতিকে অপশ্যন কি হ'ব চি ফৰ ফ্ৰেছ এয়াৰ ইনচাইড দ্য ৰুম উই শুড ডেছ তেতিয়াহ'লে আমি কি কৰিব লাগে যদি আমি ফ্ৰেছ এয়াৰ পাবৰ কাৰণে আমি কি কৰিব লাগে এনচাৰটো কি হ'ব কিপ দ্য ড'ৰ ক্ল'জ নহয় কিপ দ্য উইণ্ড' অ'পেন নহয় কিপ দ্য অল ড'ৰ এণ্ড উইণ্ড' ক্ল'জ নহয় এইটো পেছেজটোত কি আছে কিপ অল দ্য উইণ্ড' ওৱান ছাইড অফ দ্য ৰুম কিপ অল দ্য উইণ্ড'জ অন ওৱান ছাইড অফ দ্য ৰুম এইটো 15 নম্বৰ প্ৰশ্নটো ইয়াৰ পৰাই দিছে চাম পিপুল ক্ল'জ ড'ৰ এণ্ড উইণ্ড' এট নাইট টু এভইড এণ্টাৰিং দ্য ৰুম মানে লাইট এণ্ড মানে পোহৰ অহাৰ কাৰণে তেওঁলোকে কি কৰে বন্ধ কৰি দিয়ে
এ ৱেল ভেণ্টিলেশ্যন ৰুম ইজ গুড ফৰ হেল্থ হ'ব পাৰে এইটো গতিকে আমি যদি চাওঁ এইটো কিন্তু ভুল হয় বন্ধ কৰিব নালাগে গতিকে কি হ'ব এনচাৰটো ষ্টেটমেণ্ট 1 ইজ ফল্ছ ষ্টেটমেণ্ট 2 ইজ ট্ৰু নেক্সট আহি যাওঁ 16 নম্বৰটো অচেবল ৱাজ এ ডেছ ফেল' ফেট এণ্ড শ্লপি হ'ব এইটো ফেট আৰু শ্লপি এইটো পায় সহজ প্ৰশ্ন বা হুৱেৰ ৱাজ দ্য চেফ শ্বটঅভাৰ গ্ৰেণ্ড সেইটো আছিল ক'ত ড্ৰয়িং ৰুমত আছিল হুইচ অফ দ্য মিনিং অফ দ্য ৱৰ্ড স্লেণ্ডাৰ স্লেণ্ডাৰৰ মিনিংটো কি আছিল আৰু আচলতে এইটো মেক্সৰ কথাটো কৈছে মেক্স চিন আছিল শ্লিম এনেকুৱা ধৰণৰ গতিকে এনচাৰ কি হ'ব শ্লিম হ'ব হিণ্ডাৰৰ তোমাৰ যিটো এণ্টনিমটো কি হ'ব ফেচিলেট এতিয়া নেক্সট আছে দেয়াৰ ইজ ন' বডি হিয়েৰ হু ইজ এ চাইল্ড হু ছেড দিছ মানে এইটো কোনে কৈছিল বাল্লি কৈছিল হোৱাট ইম'শ্যন ডমিনেট আমাণ্ডা থ্ৰু আউট দ্য পয়েম কি কবিতাটো আমাণ্ডা বুলি দিছে ইয়াতে এইটো আচলতে কি হয় ছেডনেছ আৰু লনলিনেছ হ'ব এনচাৰ এই প্ৰশ্নটো মই যোন পৰীক্ষাৰ আগদিনাখন তোমালোকক মানে এটা লেটাৰ টু গডৰ পৰা 10টা MCQ দিছিলোঁ এইটো একদম একজেক্ট আহি গৈছে তোমালোকে চাব পাৰা গতিকে এনেকুৱা ধৰণৰ যদি আগতে সময় পোৱা যদি আমি আলোচনা কৰি দিলোঁ হয় বহুত সহায় হ'ল হয় বেছড অন দ্য ডিটেইল গিভেন এবাউট দ্য লেন্সো হাউচ এ লেটাৰ টু গড ইট কেন বি বেষ্ট ডিছক্ৰাইব এজ মেজেষ্টিটো মই কৈছিলোঁ হ'বই নোৱাৰে ইউনিক হ'বই নোৱাৰে ইম্প'জিং হ'ব নোৱাৰে এনচাৰ কি হ'ব চলিটৰী হ'ব গতিকে এইটো হৈ যাব দ্য ষ্ট্ৰাকচাৰ এইটো আমি আলোচনা সহজ প্ৰশ্ন দিছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অন দ্য ওৱান অফ দ্য হাৰেষ্ট মষ্ট ইনহিউমেন ছ'চাইটি ৱৰ্ল্ড হেজ ইভাৰ নন হোৱাট ষ্ট্ৰাকচাৰ ইজ মেড টকিং এবাউট এইটো আচলতে কি ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক স্কিন পিপুল নম্বৰটো এনচাৰ ইন দ্য চেপ্টাৰ ক'ৰ দ্য অথৰ এটিটিউড টুৱাৰ্ড দ্য প্লেচ এণ্ড পিপুল মানে ক'ৰ বুলি কোৱা লেচনটোত অথৰগৰাকীৰ এটিটিউড কেনেকুৱা আছিল সেই ঠাইটোৰ বিষয়ে আৰু পিপুল বিষয়ে সেইটো কেনেকুৱা নিগেটিভটো নাছিলে বাৰু গতিকে যিটোত নিগেটিভ আছে সেইটো নাইকিয়া কৰি দিয়া এতিয়া তোমাৰ ক্ৰিটিকেল বুলি কথাটো তাত মেনশ্যন নায়েই গতিকে এনচাৰ কি হ'ব পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ হ'ব এনচাৰ হ'ব বি দ্য এক্সপ্ৰেশ্যন ষ্টেণ্ড আপ ইন দ্য কণ্টেক্সট অফ বল পয়েম মিনছ এইটো আছেই কবিতাটো মিনিঙৰ ক্ষেত্ৰতে আছে এইটো তোমাৰ ৰিজিলিয়েণ্ট বিং ৰিজিলিয়েণ্ট এইটো এনচাৰটো বি আইডেণ্টিফাই দ্য কুৱেশ্যন ফৰ হুইচ ফলোয়িং চেণ্টেঞ্চ ইজ এনচাৰ মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ ৱাইফ টু ৱৰ্ক ফৰ আছ ইন দ্য ভিলা তো এইটোৰ ক্ষেত্ৰত যদি আমি এনচাৰটো যদি চাব যদি যাওঁ তেতিয়াহ'লে কি হ'ব এনচাৰটো আমি অকণমান দেখুৱাই দিছোঁ তোমালোকক এইটো এনচাৰটো কুৱেশ্যন মাৰ্ক বনাব দিছে কোনটো কুৱেশ্যন হোৱাই ডিড মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ ৱাইফ হোৱাই ডিড এইটোতো হ'ব নোৱাৰে ডিড দিয়াৰ লগে লগে ই দিহে আছে গতিকে ভাৰ্বৰ লগত হ'ব নোৱাৰে হোৱাই ডাজ মাদাৰ এংগেজ ই এছ অলৰেডি হৈ আছে গতিকে এইটোও হ'ব নোৱাৰে পাষ্ট টেন্সত আছে গতিকে পাষ্ট টেন্স আমি বনাব লাগিব হোৱাই ডিড মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ্ছ ৱাইফ এনচাৰ কি হৈ যাব চি হৈ যাব ঠিক আছে হুইচ অফ দ্য ফলোয়িং ছেট কোৱালিটি ডাজ দ্য পইণ্ট এটিটিউড টু কোৱালিটিৰ বিষয়ে দিছে একচুৱেলি এনচাৰটো কি হ'ব জানানে 1 নম্বৰটো হ'ব কণ্টেণ্টেড ইকুৱেল নন একুইচিটিভ 25-26 নম্বৰ প্ৰশ্নটো এইটো সহজ চেভৰন হয় চেভৰন ইজ এ পেটাৰ্ণ অফ চেভ ভি লং ৱক টু ফ্ৰীডম এইটো প্ৰিপ'জিচ নহয় এইটো বাক্যটো তোমালোকৰ ইয়াত দিছে ইয়াতে থেংক ইউ টু ইউ আহিবই বাৰু ইয়াৰ লগত তোমাৰ এজ আহিবই গ্ৰেটফুল আহিব তাৰপিছত হোপ আহিব ষ্ট্ৰেংথ আহিব গ্ৰ' আহিব ৱৰ্ক মানে অপশ্যন এ হ'ব এনচাৰ শুদ্ধ নেক্সট 28 নম্বৰ ডু ন' দ্য অভাৰ 80 crore কাপ অফ টি are drunk every day throughout the world, Rajbir said. In this sentence taken tea from Assam, Rajbir said because কিয় ৰাজবীৰে কৈছিল he was interested to know the number of people who drinks tea না এইটোতো তেওঁ জানিছিল ন আগতে গতিকে he was counting people to drinking tea compared to ones who take coffee নাই কম্পেয়াৰ কৰা নাছিল কফিৰ ক্ষেত্ৰত he was quite overwhelmed by large number of people who drink tea মানে তেওঁ মানে অভাৰৱেলম হৈ আছিল এনচাৰ কি হ'ব চি হ'ব ষ্টপ ডেট স্লাউচিং এণ্ড চিট এইটো কৈ দেখিছেনে মিলিছেনে এছ আহিছে এছ যিবোৰ মিলা থাকে এনেকুৱা ধৰণৰ ৱৰ্ড মিলি থাকে এইবোৰ মই পঢ়াইছোঁ তোমালোকক এইটো কি আহে এলিট্ৰেশ্যন আহে এনচাৰ কি হ'ব ডি এলিট্ৰেশ্যন
প্ৰিপজিশ্যন আহিছে প্ৰিপজিশ্যন দ্য ৰিভাৰ টু হুইচ আই ৱেণ্ট উইথ মাই ফ্ৰেণ্ড ইন এবাউণ্ডছ ইন আৰু এক্ৰছ গতিকে অপশ্যন কি হ'ব বি হ'ব এনচাৰ দ্য ফলোইং ষ্টেটমেণ্ট প্ৰভাইড ডিছক্ৰিপশ্যন দ্য ড্ৰেগন ইন দ্য পয়েম টেল অফ কাষ্টাৰ দ্য ড্ৰেগন চুজ দ্য মষ্ট একুৰেট ডিছক্ৰিপশ্যন হি হেড এ শ্বাৰ্প টিথ ৰেড নহয় এইটো ভুল হৈ আছে হি হেড এ লং টেইল নাই হি হেড এ শ্বাৰ্প টিথ স্পাইক এবভ স্কেল আণ্ডাৰ বিনিথ এনচাৰ হ'ব চি হোৱাই ডাজ আমাণ্ডা উইচ টু অৰফেন ৰবিন ক্লেন ইন দ্য পয়েম এইটো এনচাৰ একেই হ'ব এ হ'ব টু বি ফ্ৰী হাৰ মাদাৰ নেগিং এনচাৰ কি হ'ব এ হোৱাট ডু দ্য আণ্ডাৰলাইন নেক্সট পাৰ্চনটো কেই নম্বৰ 33 নম্বৰ হোৱাট ডু দ্য আণ্ডাৰলাইন মিন দ্য ফলোয়িং লাইন অফ দ্য পয়েম বল পয়েম মানে এইটো ৱৰ্ল্ড অফ পজিশ্যন এইটো চবেই জানে মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড হয় এইটোৰ পৰা ডি এনচাৰ হয় উইথ ৰিফাৰেঞ্চ টু এনিমেল ফলোয়িং ষ্টেটমেণ্ট শ্ব'জ দ্য কাৰেক্ট অপশ্যন দ্য পইট ব্ৰিং আউট দ্য হাইপক্ৰেচি হিউমেন প্ৰিটেণ্ডেড ডিচিফুলি য়েট আৰ চিনফুল এইটোৰ বিষয়ে কৈছে দুইটা শুদ্ধ ইয়াতে বট এ এন আৰ ট্ৰু আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ বি এনচাৰ হ'ব Oh, please do not angry with me, my fine madam, he said. Here, have a seat right up in the front. Everybody move aside, please. Make way for madam. What can you tell? Tone the conductor of the text. It was sarcastic. He was a being of sarcastic answer. Next, long walk to freedom. Nelson Mandela shared his idea regarding freedom formulated over the year. Place the correct sequence of the appear এইটো এনচাৰটো এক নম্বৰটো প্ৰথমতে হ'ব এক নম্বৰ নহয় দুই মানে ষ্টেটমেণ্ট টুটো ফাৰ্ষ্টত হ'ব তাৰমানে ডি হ'ব এনচাৰ ডি আৰু চিটো আমি চাই লওঁ আই ৱান্ট টু ফ্ৰীলি পাৰ্চুট ডিফাৰেণ্ট এক্টিভিটি মাই লাইকিং গতিকে এইটো এক হ'ব এনচাৰ কি হ'ব ডি হ'ব নেক্সট আছে দ্য মেইন কণ্ট্ৰাষ্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এইটো হ'ব কনফাইনমেণ্ট এণ্ড ফ্ৰীডম এইটো কবিতাৰ পৰা দিছে দ্য টাইগাৰ হেজ এ ভেলভেট লাইক পো হয় এইটো স্কিনো নহয় হেয়াৰো নহয় নচো নহয় এইটো এনচাৰটো তোমালোকে যদি চোৱা দুইটাটো কি হ'ব ৱাজ হ'ব মই অকণমান দেখুৱাই দিছোঁ আই এলং উইথ মাই ফ্ৰেণ্ড সুনীল এণ্ড গীতা ৱেণ্ট টু বুক ফেয়াৰ লুকিং ফৰ এ গুড গ্ৰামাৰ হুৱাইল মষ্ট অফ দ্য বুক ৱেৰ ভেৰি এক্সপেঞ্চিভ ওৱান অফ দেম মানে একবচন হৈ যায় গতিকে এইটো কি হ'ব ৱাজ আৰু ইয়াতে তোমাৰ নাইডাৰ আৰু নৰ গীতা এই দুটা একবচনত লিখিব লাগে গতিকে এইটো দুইটাটো কি হ'ব ৱাজ হ'ব নেক্সট লিখিব দিছে ৰাইট ছাফিক্স লিখিব দিছে কিহৰ হাৰ্ডৰ ছাফিক্সটো LY হাৰ্ডলি গতিকে এনচাৰ কি হৈ যাব চি নেক্সট 41 নম্বৰ পাৰ্চনটো ৱাচফুলটোৰ মানে মিনিং কি লিখিব দিছে এণ্টনিম চিননিম এইবোৰ কেয়াৰফুল কিন এণ্ড গাৰ্ডেড এইবোৰ হ'ল আৰু লিভিয়াছ হ'ল অপজিট মিনিং আৰু নেক্সট আছে কেই নম্বৰ গ'ল এইটো 42 হ'ব 42 নম্বৰটো ক'ৰ পৰা দিছে কোৰ পৰা দিছে উইথ ৰিফাৰেঞ্চ টু দ্য কোৰ লুকেছ এব্ৰল চুজ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোয়িং কাডাভাছ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু সহজ প্ৰশ্ন এইবোৰ আলোচনা আমাৰ কৰা হৈছে উইদাউট এ লাইচেঞ্চ এইটো শুদ্ধ কোৰ্গী পিপুল ৰিকাউণ্ট মেনি ভেলৰ্ছ এণ্ড টেলছ দেয়াৰ ফাদাৰ এণ্ড চন গতিকে এনচাৰ কি হ'ব চি হ'ব এণ্ড বথ আৰ কাৰেক্ট এণ্ড আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ তাৰপিছত দিছে ভালি ৱাজ এ ইণ্ডিপেণ্ডেণ্ট এণ্ড কাৰেজৱাছ গাৰ্ল এইটো এনচাৰটো আমি যদি চাওঁ ভালি ডিড নট ৱান্ট টু এনি ওৱান এইটো নহয় ভালি ডিড নট লাইক টু মিক্স আপ নহয় বাৰু ভালি লাইক ৱাচিং উইণ্ড' নহয় ঠিক আছে ভালি ছেভ মানি এইটো এনচাৰ হ'ব ডি ভালি ছেভ মানি অল বাই হাৰচেল এণ্ড ট্ৰেভেল ওৱান এলন উইথ টু দ্য টাউন এইটো এনচাৰ শুদ্ধ ডি হ'ব 44 ৰিড দ্য মানে টি ফ্ৰম আছামৰ পৰা দিছে ষ্টাৰ্ডিৰ মিনিংটো দিছে ষ্টাৰ্ডি বুলি ক'বলৈ যাওঁতে মানে ফ্লেক্সিবল ষ্ট্ৰং আৰু কি হয় ষ্টেট হয় গতিকে অপজিট মিনিংটো হ'ব উইক গছবোৰ মানে শক্তিশালী আছিল যে সেইটোৰ লেচনটো ক্লিয়াৰলি পঢ়িলেহে গম পোৱা যায় নহয় জানো গতিকে চাবলগীয়া আৰু এইটো এনচাৰ আৰু লাষ্টত গৈ আমাৰ চাম এনিমেল ডেট অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন আৰ বিকামিং এণ্ডেঞ্জাৰ ৱাল গতিকে এইটো আমি চাম নহয় বুলি কিছুমানৰ ক্ষেত্ৰত জুইচ প্লেচ ছেভ এণ্ড প্ৰটেক্টেড ইণ্ডিভিজুৱেল স্পেচিছ দুইটা ভুল হয় গতিকে 45 টু এ হ'ব ইয়াতে তোমালোকৰ দিছে যে এই প্ৰশ্নটো পেৰাগ্ৰাফটো দিছে
যে দিছ পিপুল মেৰিড এমং দ্য লোকেলছ এণ্ড দেয়াৰ কালচাৰ এপাৰেণ্ট ইন দ্য মাৰ্টিয়েল ট্ৰেডিশ্যন পিপুল ৰিলিজিয়াছ ৰাইট এণ্ড হুইচ ডিষ্টিংক অফ হিন্দু মেইন ষ্ট্ৰীম দিছ পিপুল হ'ল তোমাৰ সেই কাডাবছ হ'ল কাডাবছ যিসকল তোমাৰ এৰাব আৰু গ্ৰীকৰ পৰা আহিছিল তেওঁলোক আৰু দ্য লোকেলছ বুলি ক'বলৈ যাওঁতে কৰ্ণাটকত যিসকল বসবাস কৰে সেইসকল অকণমান সুন্দৰকৈ বনাই দিব লাগিব কাৰণ 2 নম্বৰীয়া প্ৰশ্ন আছেতো ন নেক্সট আছে মেণ্ডেলাৰ ওপৰত এইটো বৰ্ণনা কৰিব দিছে এইটো কি আই ৱাজ চিম্পলি ডু চাম অফ দিছ আফ্ৰিকান পেট্ৰিয়ট হু হেড গান বিফৰ ডেট লং লাইন নাও বিগেন টু উইথ মি এইটো মানে এই পেট্ৰিয়ট যিসকল আছিল তেওঁলোকৰ বিষয়ে অলপ লিখিব দিছিল আৰু ইমান টান দিয়া নাই অলপ ক্ৰিটিকেল বনাই দিছে আৰু যে হাউ ডিড বিলিণ্ডা এইটো এইটো পিৰিয়ডৰ বিষয়টোতো ইম্পৰ্টেণ্ট এইটো আমি কমন পৰিছে বাৰু ল'ৰা ছোৱালীবিলাকে পাৰিছে গতিকে ৰিড দ্য ফলোইং এক্সট্ৰা টি ফ্ৰম আছাম বাই অৰুকুম অন দ্য ছাইড অফ ডিপ ডিক্স এণ্ড একৰ গ্ৰীণ 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 এজ ফৰ কুড চি তাৰমানে হোৱাট ইফেক্ট ডিপিটেশ্যন একৰ এণ্ড গ্ৰীণ হেভ টু দ্য ৰিডাৰ গ্ৰীণ মানে সেই টিৰ কথা কৈছে একৰ মানে সেই ভূমিটো লেণ্ডৰ কথা কৈছে ইয়াতে এইটোতো কমন লেন্স হেড এ আনছেকেণ্ড ফেথ ইন গড বাট লেকড ফেথ ইন হিউমেনিটি মানুহৰ বিশ্বাস হয় বাঞ্চ অফ ক্ৰুকৰ কুৱেশ্যনটো এনচাৰ এইটো হ'ব আমাণ্ডা ব্লেম ফৰ এ নাম্বাৰ অফ থিং আমাণ্ডা ব্লেম কৰিছিল ব্লেম কৰা হৈছিল নামৰ এইটো ডণ্ট বাইট ইয়ৰ নেইল আমাণ্ডা ডণ্ট স্লাউচিং ডেট এনেকুৱা ধৰণৰ আছিল নহয় আমাণ্ডা নিজৰ ৰুমটো চাফা কৰিল নাই সেনেকুৱা ধৰণৰ ব্লেম এইবোৰ কৰা এই দুটা মেনশ্যন কৰিব লাগে আৰু হোৱাট ডিড ভালি টেল ইল্ডাৰলি ৱমেন হুৱেন চি কল হাৰ চাইল্ড মানে মই সৰু নহয় মই পইচা দিছোঁ এনেকুৱা ধৰণৰ আছিল নহয় সেইটো লিখি দিলে এনচাৰ হৈ যায় এইটো কি হ'ব কবিতাটো লাইন আছে তোমালোকে জানে এইটো কিবা এটা আছিল মই পাহৰি গ'লোঁ এইটো ফিক্সেছ হ'ব আৰু এইটো আল্টিমেট হ'ব য়েছ আল্টিমেট চেকিং অফ ফিক্সেছ দ্য বয় এইটো এনচাৰটো হ'ব আৰু এইটো হোৱাই ডাজ দ্য পয়েট এইটো কমন প্ৰশ্ন আহিছে হোৱাই ডাজ দ্য পয়েট ৱাল্ট হুইটমেন শ্ব' প্ৰিফাৰেঞ্চ ফৰ লিভিং উইথ এনিমেল মানে এনিমেল কিয় ভাল হয় মানুহ কিয় বেয়া সেইটোৰ বিষয়ে লিখি দিলে এনচাৰ হৈ গ'ল এতিয়া নেক্সট দিছে তোমাৰ ইয়াতে সহজ প্ৰশ্ন দিছে এইটো বেলকনিটোৰ বিষয়ে লিখি দিলে এনচাৰ গোটেইখিনি পোৱা যায় ৱেটৰটো আহিছিল নহয় জানো দ্য ড'ৰ নব টাৰ্ণ এণ্ড ষ্টিফলি মেক্স পুছ উইথ হিজ লেফ্ট হেণ্ড এণ্ড ফ্ৰী হিমছেল্ফ ফ্ৰম দ্য ষ্টিল ড্ৰপ দ্য বেলকনি হু ৱাজ দেয়াৰ এট দ্য ড'ৰ সেইটো আছিল ৱেটৰ আছিল হেনৰি ৱাজ মেক্স এবল টু জাম্প ফ্ৰম দ্য বেলকনি মেক্সে বেলকনিত জঁপিয়াই দিছিল নে য়েছ হোৱাই কিয় জঁপিয়াই দিছিল এইখিনি কথা লিখি দিলেই হ'ল হাউ ডিড দ্য এইটো হৰেশ জানবীৰ ওপৰত আহিছে ছোটবাৰ গ্ৰেঞ্জত কেনেকৈ থকা অলিভাৰ বিলৰ কেৰেক্টাৰ বা লুটকিনৰ কেৰেক্টাৰ এইটো আহিছে কমন পৰিছে এইবোৰ হাউ ডিড গ্ৰিফিন ট্ৰাই টু বিকাম ভিজিবল কেনেকৈ ভিজিবল হৈছিলগৈ ইনভিজিবলৰ পৰা কেনেকৈ ভিজিবল এইটো আছেই ইয়াতে চাবলৈ গ'লে দ্য ফেষ্টিভেল ইউ মষ্ট লাইক মই এইটো পঢ়াইছিলোঁ তোমালোক ডাইৰেক্ট কমন পৰিছে ফেভৰেট বুক বাৰু মই সঁচা কথা যিটো মই ফেভৰেট বুক চাগে পঢ়োৱা নাই মেবি যদি পঢ়াইছোঁ নাজানো পাহৰিছোঁ কিন্তু দ্য ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ছায়েন্স ইন এভৰিডে লাইফ এইটোৰ ওপৰত মই পঢ়াইছোঁ ফেষ্টিভেল লাইক বিহুৰ বিষয়ে লিখাই দিছিলোঁ এইটো মোৰ মনত আছে আৰু মই কৈছিলোঁ জুবিন গাৰ্গ আহিব পাৰে আৰু তাৰ উপৰি 6-7টামান এছে দিছিলোঁ কমন পৰিছে এইটো বাৰু এতিয়া তোমাৰ এইটোৰ ওপৰত আহিছে এয়া ষ্টৰি মানে পিকচাৰটো চাই ষ্টৰি লিখিব লাগে কি ক'বা প্ৰশ্ন তোমাৰ দেখিছানে প্ৰশ্ন দিছে দেখিছা এইবোৰ BA লেভেলত এনেকুৱা ধৰণৰ ষ্টৰি লিখিবলৈ দিয়ে 9-10 ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ প্ৰশ্ন দিছে কি ক'ম আৰু এইটো বনাই লিখি দিলে নম্বৰ দিয়া যায় আৰু নহয় জানো এইটো বনাব পাৰিব লাগিব ল'ৰা ছোৱালীবোৰে বহুতে পাৰে কিন্তু কিছুমানে বাৰু নোৱাৰে সেইটো বেলেগ কথা এইটো লেটাৰটো অফিচিয়েল লেটাৰ আহিছে বডিটো লিখি মানে কি হেডিং চাব হেডিং এইবোৰ লিখি তাৰ ওপৰত মেইন বডিটো বনাই দিলে আইটেল লেটাৰ টু দ্য এডিটৰ নিউজ পেপাৰ এলাৰ্জি ৰেছপিৰেটৰী প্ৰব্লেম ফেচ বাই দ্য পিপুল অফ ইয়াৰ এৰিয়া ভেৰিয়াছ কনষ্ট্ৰাকশ্যন ৱৰ্ক গোয়িং টু লোকেলিটি মানে তোমাৰ এৰিয়াত মানে বেছিকৈ মানুহে তোমাৰ কি বনাই আছে কনষ্ট্ৰাকশ্যন ঘৰ বনাই আছে কাম কৰি আছে আৰু সেইটোৰ ওপৰত বেছ কৰি আহিছে আহিছে তোমাৰ ৰিপৰ্ট কিহৰ প্লাষ্টিক বেগ বেণ্ডৰ ওপৰত আহিছে তাৰপিছত এইটো আহিছে তোমাৰ কি দ্য ফাদাৰ ছেইড টু হিজ ছন নেভাৰ এইটো অসমীয়াত অনুবাদ কৰিব লাগে মানে দেউতাকে ল'ৰাজনক কৈছিল কেতিয়াও মিছা কথা নক'বা এনেকুৱা ধৰণে লিখিব লাগিব ছিংগল ইনভাৰ্ট কমাৰ ভিতৰত ৱাকিং ইজ এ গুড এক্সাৰচাইজ খোজ কঢ়া ভাল ৱাকিং ইজ এ গুড এক্সাৰচাইজ খোজ কঢ়া
ব্যায়ামৰ বাবে ভাল মানে এনেকুৱা ধৰণে লিখিব পৰা যায় আৰু চি ৱেৰ এ কোট মেড অফ উল তাৰমানে এই চি ৱেৰ মানে তাই পিন্ধে এ কোট মানে এটা কোট যিটো ঊলেৰে বনোৱা কোট মানে ঊলেৰে বনোৱা কোট তাই পিন্ধে এনেকুৱা ধৰণে লিখিব লাগে আছে তোমাৰ ইয়াতে আছে তোমাৰ কি এই যে ছাবষ্টেণ্ট ৰাইটিং আছে নহয় জানো এতিয়া তাৰপিছত তোমাৰ গ্ৰামাৰ ছেকশ্যন গ্ৰামাৰ কেইটামানহে গ্ৰামাৰ দিছে ইয়াতে আৰু কি ক'বা আৰু মেক চেণ্টেঞ্চবোৰ দিছে ইয়াতে জইন চেণ্টেঞ্চ মানে দিছে তোমাৰ কি কয় যিটো দ্য মেন চিটেড মি আই ট্ৰাষ্ট হিম দ্য মেন চিটেড মি এইটোতো কি হ'ব দ্য মেন হু দ্য মেন হু চিটেড মি কমা দি আই ট্ৰাষ্ট হিম এনেকুৱা ধৰণৰ এনচাৰ লিখি দিলে হ'ল হুম হ'ব এনচাৰটো দেই দ্য মেন হুম চিটেড মি আই ট্ৰাষ্ট হিম কমা দিব লাগিব আৰু এইটো মেক চেণ্টেঞ্চ কৰিব আছে ব্লেক এণ্ড ব্লু ফ্লাই হাই আপছ এণ্ড ডাউন মানে টাৰ্ণ ইনটু কি পেচিভ বা এইটো ল'ৰা ছোৱালীবিলাকৰ মাথা গৰম কৰি দিছে কিন্তু আচলতে ইমান টান নহয় এইটো এণ্ড ভেৰি ফিউ পিপুল এনজয় হাৰল্ড পিণ্টাৰছ ব্লেক কমেডি এনচাৰ কি হ'ব হাৰল্ড পিণ্টাৰ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপুল এইটো লিখিব পাৰা বা এনেকৈ লিখিব পৰা যায় যে হাৰল্ড পিণ্টাৰ ব্লেক কমেডি ইজ এনজয়ড এনেকৈ লিখিব পৰা যায় কিন্তু আচলতে এনচাৰটো যিহেতু মেট্ৰিকত আহিছে গতিকে এনেকৈ আমি দিব লাগিব যে হাৰল্ড পিণ্টাৰছ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপুল এইটো টেক কুৱেশ্যন নেক্সট আহিছে যে এড এ টাক কুৱেশ্যন ফৰ ফলোয়িং চি ডিড নট মেক দ্য মিষ্টেক এইটো নট আছে গতিকে নট লিখিব নালাগে ডিডটো আনি দিলে হ'ল আৰু চিটো দি কুৱেশ্যন মাৰ্ক লিখি দিলে এনচাৰ হৈ গ'ল এনচাৰ কি হ'ব ডিড চি আৰু লাষ্টত নেৰেশ্যন আহিছে এইটোত নেৰেশ্যন ডাইৰেক্টত আছে ইনডাইৰেক্ট কৰিব লাগে দ্য ভিলেজাৰ চেইড ডেট ভিলেজাৰ আছে গতিকে কি হ'ব ডে হ'ব উইথ সলনি ডে হৈ যাব পাষ্ট টেন্সত আছে গতিকে পাষ্ট পাৰফেক্ট গতিকে দে হেড চিন এ টাইগাৰ ডেয়াৰ দ্য ডে বিফ'ৰ হৈছে বাট দে হেড নট চিন ডেট ডে এনেকুৱা ধৰণৰ এনচাৰ হ'ব ঠিক আছে তো এইবোৰ তোমালোকক আলোচনা কৰি দিলোঁ গতিকে ইমান টান প্ৰশ্ন অহা নাই যদি ভালকৈ কোনোবা যদি অকণমান যদি মাইণ্ড দি যদি পঢ়িছে সুন্দৰকৈ এনচাৰ এটা ভাল নম্বৰ এটা পাব পাৰিব মানে স্ক'ৰিং পেপাৰ আৰু ইমান টান নহয় আৰু কিন্তু ঠিক আছে বাৰু থেংক ইউ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ